অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 10 নৱেম্বৰ। আজিৰ দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড, PM কিষাণ লগতে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত এই ভিডিঅ'টোত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বিশেষ জাননী। আজি যেহেতু 10 নৱেম্বৰ, সংযোগ হওক মুখ্যমন্ত্ৰীৰ সৈতে লৈ যাওক ৰাজ সাহায্যযুক্ত সামগ্ৰী। আজি যেহেতু 10 নৱেম্বৰ, আজি ৰেচনৰ দোকানত চেনি, দাইল আৰু নিমখ বিতৰণ কৰা হ'ব। আপুনি 117 টকাত 3 কেজি সামগ্ৰী লৈ যাব পাৰিব। সেইকাৰণে আজি সংযোগ হওক মুখ্যমন্ত্ৰীৰ সৈতে লৈ যাওক ৰাজ সাহায্যযুক্ত সামগ্ৰী। আজি ৰেচনৰ দোকানত আপোনাৰ সংযোগ হ'ব লাগিব। আজি ৰেচনৰ হিতাধিকাৰীক বিতৰণ কৰা হ'ব মচুৰ দালি, চেনি আৰু নিমখ। পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিব অনুষ্ঠানটোৰ। আজি যিহেতু প্ৰথমবাৰৰ বাবে ৰেচন দোকানত চেনি, দালি আৰু নিমখ বিতৰণ কৰা হ'ব, সেইকাৰণে পোনপটীয়াকৈ সম্প্ৰচাৰৰ জৰিয়তে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব এই অনুষ্ঠানটোৰ। পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিব অনুষ্ঠানটোৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংযোগ হওক লাইভ টেলিকাষ্টত। আপুনি ৰেচন দোকানৰ সৈতে যাওক আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংযোগ হওক লাইভ টেলিকাষ্টত। অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী। আপুনি আজি ৰেচনৰ দোকানৰ পৰা 3 বিধ সামগ্ৰী 117 টকাত সংগ্ৰহ কৰিব পাৰিব। 1 কেজি চেনি, 1 কেজি দালি আৰু 1 কেজি নিমখ। আজি ৰেচনৰ হিতাধিকাৰীক বিতৰণ কৰা হ'ব মচুৰ দালি, চেনি আৰু নিমখ। পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কৰিব শুভ উদ্বোধন। এই অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰিব লাইভ টেলিকাষ্টৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই খবৰটো হ'ল বহু বিবাহ কৰাসকল 7 বছৰ জেল, নাপাব জামিন। বহু বিবাহক লৈ ইতিমধ্যে এটা নতুন খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে। ভুক্তভোগী মহিলাক দিয়া হ'ব ক্ষতিপূৰণ। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বহু বিবাহ কৰাসকল 7 বছৰ জেল হ'ব, নাপাব জামিন। ভুক্তভোগী মহিলাক দিয়া হ'ব ক্ষতিপূৰণ। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বহু বিবাহ বন্ধ কৰিবলৈ বিধানসভাত উত্থাপন কৰা হ'ব নতুন বিল। এই বিলৰ নাম হ'ব দ্য আছাম প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025। এই আইন আনিলে সমাজত বন্ধ হ'ব বহু বিবাহ। বহু বিবাহ কৰাসকলক দিয়া হ'ব 7 বছৰৰ জেল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে বহু বিবাহ কৰাসকলক দিয়া হ'ব 7 বছৰৰ জেল। বহু বিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিলে অভিযুক্তই নাপাব জামিন। যদি বহু বিবাহৰ গোচৰত কাৰোবাক গ্ৰেপ্তাৰ কৰে তেনেহ'লে সেই অভিযুক্তই কেতিয়াও জামিন নাপায়। ভুক্তভোগীক ক্ষতিপূৰণ দিব চৰকাৰে। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ বাবে চৰকাৰে গ্ৰহণ কৰিব ফাণ্ড। এই আইনৰ জৰিয়তে মহিলাসকলক দিয়া হ'ব ক্ষতিপূৰণ। এই আইনৰ জৰিয়তে মহিলাসকলক ক্ষতিপূৰণ দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। অহা 25 নৱেম্বৰত উত্থাপন কৰা হ'ব সদনত এই আইন। অহা 25 নৱেম্বৰত সদনত উত্থাপন কৰা হ'ব। জনজাতি লোকসকলক আঁতৰত ৰখা হ'ব এই বিলৰ পৰা। 6ষ্ঠ অনুসূচিত জাতিৰ জিলা BTC ডিমা হাছাও, কাৰ্বি আংলঙতো বৰ্তমান প্ৰযোজ্য নহয় এই বিল। 6ষ্ঠ অনুসূচিত জাতিৰ জিলা যেনে BTC ডিমা হাছাও, কাৰ্বি আংলঙতো বৰ্তমান প্ৰযোজ্য নহয় এই বিল। বহু বিবাহ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু বিবাহ ৰোধ কৰিবলৈ এই ঘোষণা কৰিছে। বহু বিবাহ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। বহু বিবাহ বন্ধ কৰিবলৈ বিধানসভাত উত্থাপন কৰা হ'ব এই বিল। এই বিলৰ নাম হ'ব দ্য আছাম প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025। দিব বিচাৰিছোঁ উচ্ছেদক লৈ এটা ব্ৰেকিং নিউজ যে আমি আজু কাকুৰ দিনৰে পৰা ইয়াত আছোঁ, আমাক বাছি উচ্ছেদ নকৰিব। গোৱালপাৰাত কান্দি কান্দি উচ্ছেদিতৰ হাহাকাৰ। আমি আজু ককাৰ দিনৰে পৰা ইয়াতে আছোঁ, আমাক বাছি বাছি উচ্ছেদ নকৰিব। গোৱালপাৰাত কান্দি কান্দি উচ্ছেদিতৰ হাহাকাৰ। হাতত মাটিৰ কাগজ লৈ উচ্ছেদিতৰ হিয়া ভঙা কান্দোন।
আমাৰ জন্ম ইয়াত আমি খহনীয়াগ্ৰস্ত মানুহ নহয় আমাক ইয়াতেই ভূমিৰ অধিকাৰ দিয়ক বুলি দাবী উচ্ছেদিতৰ গোৱালপাৰাত এনেকৈ উচ্ছেদিতই দাবী কৰা দেখা গৈছে যে আমাক ইয়াতেই ভূমিৰ অধিকাৰ দিয়ক বুলি দাবী গোৱালপাৰাৰ উচ্ছেদিতৰ গোৱালপাৰাৰ দহিকটাত পুৱাৰে পৰা চলি আছে উচ্ছেদ অভিযান গোৱালপাৰাত পুৱাৰে পৰাই উচ্ছেদ অভিযান চলি আছে দহিকটাত উচ্ছেদ অভিযানৰ দুখৰীয়া ছবিয়ে জুৰুলা কৰিছে উচ্ছেদিতক গোৱালপাৰাত কান্দি কান্দি উচ্ছেদিতৰ হাহাকাৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি হ'ল 10 নৱেম্বৰ আজি লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা সোমাব বুলি ঘোষণা কৰা হৈছে স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন যেহেতু আজি 10 নৱেম্বৰ আদি বৃদ্ধ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ যি টকা আছে সেই টকা আজি মহিলাৰ একাউণ্টত সোমাই যাব ধন নাপালে ক'ত কৰিব অভিযোগ আপুনি যদি ধন নাপায় অৰুণোদয় আঁচনিৰ ধনেই হোক বা বৃদ্ধ পেঞ্চনৰ ধনেই হোক যদি আপুনি নাপায় তেনেহ'লে ক'ত অভিযোগ কৰিব পাৰিব সবিশেষ জনোৱা হৈছে এই ভিডিঅ'টোৰ জৰিয়তে 10 নৱেম্বৰ অৰুণোদয় আৰু পেঞ্চনৰ দিন 10 নৱেম্বৰত এইবাৰ এই মাহত 10 নৱেম্বৰত অৰুণোদয় আৰু পেঞ্চন দিয়া হ'ব অৰ্থাৎ আজি মহিলাৰ একাউণ্টত লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা সোমাব অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকা নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই ধনৰাশি নতুন আৰু পুৰণি সকলো মহিলাই এই ধনৰাশি আজি লাভ কৰিব 1250 টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাব গতিকে আপুনি চেক কৰি চাওক যদি আপুনি ধন নাপায় তেনেহ'লে অভিযোগ কৰিব পাৰিব ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ ইতিমধ্যে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে যিসকল মহিলাই নেকি অৰুণোদয় আঁচনিৰ ধন নাপায় সেইসকলে অভিযোগ কৰিব পাৰিব স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে যে ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ ফোন কৰি আপুনি অভিযোগ দিব পাৰিব ফোন নম্বৰটো হৈছে আপোনালোকে স্ক্ৰীনত দেখা পাইছে ফোন নম্বৰটো এই ফোন নম্বৰটো আপুনি টুকি ৰাখক বা এই ফোন নম্বৰটো লিখি ৰাখক যদি আপুনি অৰুণোদয় আঁচনিৰ ধন নাপায় তেনেহ'লে এই নম্বৰত আপুনি অভিযোগ দিব পাৰিব ফোন নম্বৰটো মই আকৌ কৈ দিছোঁ 1800202626 নম্বৰটো আপুনি লিখি ৰাখক 1800202626 এই নম্বৰত আপুনি অৰুণোদয় আঁচনিৰ ধন নাপালে আপুনি অভিযোগ দিব পাৰিব পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত আপুনি পুৱা 10 বজাৰ পৰা আবেলি 6 বজালৈকে এই ফোন নম্বৰত আপুনি কল কৰি অভিযোগ দিব পাৰিব ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ ৰাজ্যৰ বিত্ত বিভাগে ইতিমধ্যে এই হেল্পলাইন নম্বৰ মুকলি কৰিছে বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ পেঞ্চনৰ হিতাধিকাৰীয়েও পাব ধন আজি বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন আৰু দিব্যাংগ পেঞ্চনৰ হিতাধিকাৰীয়েও পাব তেওঁলোকৰ ধন লাখ লাখ মহিলাৰ একাউণ্টত আজি সোমাব অৰুণোদয় আঁচনিৰ ধন 10 নৱেম্বৰ অৰুণোদয় আৰু পেঞ্চনৰ দিন দিব বিচাৰিছোঁ PM কিষাণক লৈ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বহুত কৃষকে PM কিষাণৰ ধনৰ পৰা বঞ্চিত হ'ব PM কিষাণৰ ধন পাবলৈ কি কৰিব লাগিব চৰকাৰে নতুন জাননী প্ৰকাশ কৰিছে PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে PM কিষাণক লৈ ইতিমধ্যে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব এইবাৰ বঞ্চিত হ'ব বহু কৃষক PM কিষাণৰ ধনৰ পৰা PM কিষাণৰ ধন পাবলৈ কি কৰিব লাগিব সবিশেষ জনোৱা হৈছে PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও কাম আপুনি PM কিষাণৰ ধন এইবাৰ পাবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক এইবাৰ PM কিষাণৰ 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক ৰাজ্য চৰকাৰে ইতিমধ্যে জাননী প্ৰকাশ কৰিছে কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব আঁচনিৰ সুবিধা এই আঁচনিৰ সুবিধা এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব আপুনি PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব বেলেগৰ খেতি মাটি কৰিলে আপুনি PM কিষাণৰ ধন নাপায় PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে KYC বাধ্যতামূলক আৰু এটা গুৰুত্বপূৰ্ণ পইণ্ট যে PM কিষাণৰ ধন পাবলৈ হ'লে আপোনাৰ KYC কৰাটো বাধ্যতামূলক আৰু লেণ্ড শেডিং হৈ থকাটো বাধ্যতামূলক এই দুটা যদি আপোনাৰ হৈ নাথাকে তেনেহ'লে আপুনি PM কিষাণৰ 21 নং কিস্তিৰ ধন নাপায় বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ ইতিমধ্যে আহি গৈছে এই খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু তেওঁলোকেও জানিব পাৰে যে লেণ্ড শেডিং আৰু KYC কৰা থাকিব লাগিব নহ'লে PM কিষাণৰ 21 নং কিস্তিৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে KYC বাধ্যতামূলক স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে যে PM কিষাণৰ ধন লাভ পাবলৈ হ'লে আপুনি 21 নং কিস্তিৰ ধন পাবলৈ হ'লে KYC কৰাটো আপোনাৰ কাৰণে বাধ্যতামূলক
দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো হ'ল জুবিন গাৰ্গৰ নতুন চিনেমা ৰৈ ৰৈ বিনালেক লৈ আহিছে যে ইউটিউবত ভাইৰাল জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন পাইৰেচি বন্ধ কৰক অনুৰোধ কৰা নাই অৰ্ডাৰ দিছো পাইৰেচি বন্ধ কৰিবলৈ ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে পাইৰেচি বন্ধ কৰক অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব যদি সিনেমাখনৰ পাইৰেচি বন্ধ নহয় তেনেহলে ভয়ংকৰ পৰিস্থিতি হ'ব বুলি ইতিমধ্যে জনোৱা হৈছে কঠোৰ হৈ পৰিছে ৰৈ ৰৈ টিম ইতিমধ্যে ৰৈ ৰৈ সিনেমা টিম ইতিমধ্যে কঠোৰ হৈ তেওঁলোকে কৈছে যে অৰ্ডাৰ দিছো আপোনালোকে যদি পাইৰেচি বন্ধ নকৰে তেনেহলে ভয়ংকৰ পৰিস্থিতি হ'ব গৰিহণা দিয়া আৰু খুব প্ৰকাশ কৰাৰ বাদ দি একো নাই পাইৰেচি কৰাৰো ৰেকৰ্ড হৈছে কিন্তু যোৱা 3 দিনত সম্পূৰ্ণ সিনেমাখনি আপলোড কৰিছে বহুতেই যোৱা 3 দিনত কি কৰিছে সম্পূৰ্ণ সিনেমাখনি ইউটিউবত আপলোড কৰি দিছে এটো একেবাৰে বেয়া কথা জুবিন গাৰ্গে এনে ধৰণৰ অসমীয়া সিনেমা জগতৰ কল্পনা কৰা নাছিল জুবিন ফ্যান ক্লাবৰ 3000 যুৱক এন্টি পাইৰেচি কামত ইতিমধ্যে লাগি আছে তথাপিও তেওঁলোক কি হৈছে বিফল হ'ব পৰা নাই তেওঁলোক ইতিমধ্যে বিফল হৈ পৰিছে পাইৰেচি বন্ধ কৰক অনুৰোধ কৰা নাই অৰ্ডাৰ দিছো পাইৰেচি বন্ধ কৰিবলৈ ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে যিসকলে নেকি পাইৰেচি কৰি আছে হেসকলৰ ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে গতিকে আপুনি সাৱধান হৈ যাওক এইটো বেয়া কাম কেতিয়াও নকৰিব যেহেতু জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেকৰ ছবিখন এটা অতি সুন্দৰ আৰু ধুনীয়া সিনেমা গতিকে এই সিনেমাখনৰ পাইৰেচি নকৰিব আপোনালোক পাইৰেচি বন্ধ কৰক আপোনালোক সিনেমা হলত গৈ সিনেমাখন চাওক পাইৰেচি বন্ধ কৰক অনুৰোধ কৰা নাই অৰ্ডাৰ দিছো জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনৰ টিমৰ পৰা এই কথা ইতিমধ্যে জনোৱা হৈছে এই খবৰসমূহ শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী খবৰ পাবলৈ পৰৱৰ্তী খবৰলৈ অতি সোনকালে এইটো চেনেলত মই উপস্থিত হ'ম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো শেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে লগ পাম পৰৱৰ্তী ভিডিঅত চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট